ঈদৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক জিকিৰৰ অসমীয়া মুছলমান সমাজৰ অভিন্ন অংগ জিকিৰ জিকিৰ বুলি ক'লেই মনলৈ আহে ৰেকিবুদ্দিন আহমেদৰ কথা জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ পিতৃৰ পদাংক অনুকৰণ কৰি জিকিৰ চৰ্চা নেকিবুজ্জামান আহমেদৰ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ প্ৰান্তে প্ৰান্তে উলহ মালহেৰে উদযাপিত হৈছে ঈদ এই পবিত্ৰ ঈদৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক আছে জিকিৰৰ জিকিৰক বিশ্ব দৰবাৰলৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল দেৰগাঁৱৰ বালিবাটৰ প্ৰয়াত জিকিৰ সম্ৰাট শিল্পী ৰেকিবুদ্দিন আহমেদে 2001 চনত এক আকস্মিক দুৰ্ঘটনাত অকাল মৃত্যু সাৱটি লৈছিল এইগৰাকী মহান শিল্পীয়ে শিল্পীগৰাকীৰ সপোন কিন্তু বাস্তৱত ৰূপায়ণ কৰাৰ বাবে বহু পুৰুষাৰ্থ কৰি আহিছে তেওঁৰ পুত্ৰ নেকিবুজ্জামান আহমেদে পিতৃৰ পদাংক অনুকৰণ কৰি অব্যাহত ৰাখিছে জিকিৰৰ চৰ্চা আজি ঈদৰ এই পবিত্ৰ দিনটোত জিকিৰ চৰ্চাৰ মাজেৰে পাৰ কৰিলে জিকিৰ সম্ৰাটগৰাকীৰ পুত্ৰ নেকিবুজ্জামান আহমেদে দেৰগাঁৱৰ বালিবাটৰ প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত ঈদৰ দিনা দেখা গ'ল এনে এক সুন্দৰ পৰিৱেশ মোৰ পিতৃ আচলতে মই খুব কম বয়সতে হেৰুৱালোঁ তাৰপৰা বহুত শিকিবলগীয়া আছিলে নাজিছ ইছলামৰ দুখ লাগিছে বহুত শিকিবলৈ নাপালোঁ মই কিন্তু গতিকে তেখেতে যি জিকিৰ জাৰীক অসমৰ লগতে এই সমগ্ৰ পৃথিৱীত তেখেতে জনপ্ৰিয় কৰিছিলে এই জিকিৰ জাৰী ধাৰাটো যাতে মই এনেদৰে আগবঢ়াই নিব পাৰোঁ তাৰে মই প্ৰচেষ্টা কৰি আছোঁ আৰু পিতৃ সদায় মোৰ লগত আছে মোৰ সেইটো মোৰ অনুভৱ সেয়ে তেখেতৰ মই যেতিয়া জিকি পৰিৱেশন কৰোঁ তেখেতৰ প্ৰতিচ্ছবি মোৰ সন্মুখত মই লৈ পেলাই আগবাঢ়োঁ দেৰগাঁৱৰ পৰা পলাশজ্যোতি বৰাৰ ৰিপোৰ্ট NKTV+।